নমস্কাৰ, আজি হৈছে কাতি বিহু আৰু ধনতেৰাছ। আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা কাতি বিহু আৰু ধনতেৰাছৰ বহুত শুভেচ্ছা জনাইছোঁ। আৰু এয়া কি কৰিছোঁ মই গম পাইছেনে? এয়া হৈছে জমদ্বীপ। মই আটাৰে প্ৰস্তুত কৰিছোঁ। বহুতে চাৰিমুখী যিটো মাটিৰ চাকি পায় সেইটো আনি পেলাই জ্বলায়, কিন্তু মই প্ৰত্যেক বছৰে এনেকৈ নিজ হাতেৰে আটাৰ চাকি বনাই পেলাই, চাৰিমুখী চাকি বনাই পেলাই এনেকৈ জমদ্বীপ জ্বলাওঁ। যেতিয়াৰ পৰা গম পাইছোঁ এনেকৈ জ্বলাব লাগে বুলি। আৰু এই চাকিগছ জ্বলোৱা হয় আমাৰ অকাল মৃত্যু নহ'বৰ বাবে। এই চাকিগছ জ্বলোৱা হয়। এয়া দেখিছে যেনে চাউল দিছোঁ। এই চাউল মানে ঘৰখনত যিমান মানুহ থাকে সেই মানুহ অনুসৰি চাউল দিব লাগে। আৰু এয়া শুদ্ধ মিঠাতেলত জ্বলাব লাগে চাকিগছ। আৰু তাৰপিছত তেলত এয়া ক'লা তিল দিব লাগে। মই প্ৰত্যেক বছৰে জ্বলাওঁ। আৰু ইমান ভাল লাগিছে, গোটেই যেতিয়া জ্বলাই আহিছোঁ ন, ইমান ধুনীয়াকৈ জ্বলি গৈছে। কেতিয়াবা চাকি জ্বলালে ভালকৈ নজ্বলে ন, কিন্তু এই চাকিগছ ইমান ধুনীয়াকৈ জ্বলি আহিছে, মনটো কিবা ভাল লাগি গ'ল। আৰু মই এয়া প্ৰত্যেক বছৰে জ্বলাওঁ। আপোনালোকে জ্বলায়নে? কমেণ্টত জনাবচোন।